পৰা আহিছে। হয়, বিৰাট ভাল লাগিছে। নতুন বছৰো আহি আছে, তাৰ কাৰণে পৰিয়ালক লৈ আহিলো। মোৰ শহুৰ আহিছে, শাশুড়ি আহিছে, ল'ৰা আহিছে, ৱাইফ আহিছে। ভাল বেয়া মাজতে আছো, দুখ এটাৰ মাজতো আছোৱেই জুবিন দাৰ। তথাপি আৰু পুৰণা বছৰটো বিদায় দিবৰ কাৰণে পৰিয়ালক লৈ আহিছো আৰু, নহ'লে বাচ্ছাৰ স্কুলো পৰীক্ষাও শেষ হ'ল, সেইকাৰণে লৈ আহিছো। প্ৰত্যেক বছৰে অহা হয়। প্ৰত্যেক বছৰে আহোঁ, তেজপুৰে হয়, ওচৰতে হয়, ইয়াতে আহোঁ। আৰু হেৰি নহয়, নামেৰিৰ এটা সুন্দৰ পৰিৱেশৰ মাজত পিকনিক খোৱাৰ আমেজটো কেনে? বহুত ধুনীয়া, চব আহে, বিভিন্ন ঠাইৰ পৰা আহিছে ৰাইজ, চব ভাল লাগে একেলগে, ল'ৰা ছোৱালী আইতা ককা বহুত কিবা ভাল লাগে আৰু দূৰৰ পৰা আহে। আৰু ইয়াৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চল, ভালুকপুং নামেৰি অঞ্চল, এই নামেৰি অঞ্চলত বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আজি বনভোজ খাবলৈ ৰাইজে আহি উপস্থিত হৈছেহি। সকলোকে দেখিছো পৰিয়ালবৰ্গ আহি তেওঁলোকে উপস্থিত হৈছেহি। এটা আনন্দৰ দিন, বছৰটো যিহেতু আমাৰ সুখ দুখৰ মাজত পাৰ হৈ গৈছে, আহি থকা যিহেতু ২৬ৰ ক্ষেত্ৰত আমি এটাই ক'ম যে সকলো ২৬ চনটো সকলোৱে মন ভৰপূৰক, সকলোৱে মন আনন্দ হওক সেই আশা কৰিছো। আৰু ইয়াত যিমান সংখ্যক ৰাইজ আহি উপনীত হয়, প্ৰতি বছৰ আমি দেখা পোৱা গৈছে, নামেৰি হেন ভালুকপুং হেন এই অঞ্চলসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি একলগ হয়। পৰিৱেশটো এটা বেলেগ নামেৰিৰ। হয়, নামেৰি বুলি ক'লে এটা সুন্দৰ এটা পৰিৱেশ এটা আহে। সকলোৱে জানে অসমৰ নামেৰি অৰণ্যখনৰ বিষয়ে, গতিকে সেই ক্ষেত্ৰত আমি ইয়াত দেখা পাইছো। আমি ইয়াত বনভোজ খাবলৈ নহয়, একচুৱেলি আমি উপভোগ কৰিব আহিছো মানুহবিলাকে কেনেকে ধৰণে ইয়াত আহি একত্ৰিত হৈছে। হিচাপে সঁচাকৈ এটা আনন্দৰ দিন, যিহেতু 25 গৈছে, 26ক সকলোৱে আনন্দৰে পাৰ কৰক।